নমস্কাৰ জ্ঞান বিকাশ ইউটিউব চেনেলৰ নতুন এটি ভিডিঅ'ত সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছোঁ এটা ইম্পৰ্টেণ্ট টপিক আৰু সেই টপিকটো আমাৰ অহা CTETৰ সিলেবাছত ইনক্লুড হৈ আছে। যেনেকুৱাকৈ আমি CTETৰ দুটা পাৰ্ট আমি দেখা পাওঁ। তো পেপাৰ 1 আৰু পেপাৰ 2 ইয়াতে আছে ক্লাছ 1ৰ পৰা 5 লৈকে এইটো আমাৰ সিলেবাস দি আছে, যাৰ ভিতৰত CDPত আমাৰ প্ৰথম কণ্টেণ্টটো আছে কনসেপ্ট অফ ডেভেলপমেণ্ট এণ্ড ইটছ ৰিলেশ্যনশ্বিপ উইথ লাৰ্নিং, আৰু তাৰ ভিতৰতে আমাৰ কিছুমান পেডাগজিক্যাল পাৰ্ট আছে। আমি এইখিনি কভাৰ কৰাৰ চেষ্টা কৰিম স্টেপ বাই স্টেপ। তাৰ পিছত যদি আমি আমাৰ পেপাৰ 2 দেখা পাওঁ, যোনটো আমাৰ ক্লাছ 6ৰ পৰা 8ৰ লৈকে লাগে, আৰু তাতে আমি কি দেখা পাইছোঁ যে তাতে আমাৰ CDPত কিছুমান পেডাগজিক্যাল পাৰ্ট আছে, আৰু সেই পেডাগজিক্যাল পাৰ্টবিলাকো আমি স্টেপ বাই স্টেপ সলভ কৰিম। ইয়াৰ আগতে আসাম টেটৰ কাৰণে আমি কিছুমান পেডাগজি যোনটো আছে আমি সেইখিনি কমপ্লিট কৰাৰ চেষ্টা কৰিছোঁ। এতিয়া যিহেতু আমাৰ CTETৰ নটিফিকেশ্যন ইতিমধ্যে আমি দেখা পাইছোঁ যে ওলাব, আৰু CTETত এইবাৰ নতুনকৈ এটা মানে পাৰ্ট সোমাইছে, এক্সাম হ'ব, যোনটো হৈছে PGT। ঠিক আছে, তো PGTত আমাৰ ইয়াতে PGTৰ যোনটো আমাৰ সিলেবাস সেইটো এতিয়ালৈকে আমাক পোৱা নাই বা এতিয়ালৈকে আমি দেখা পোৱা নাই। তো যেতিয়া PGTৰ সিলেবাসটো ওলাব তাৰ মতে আমি আমাৰ যোনবিলাক টপিকবোৰ আছে আমি কভাৰ কৰাৰ চেষ্টা কৰিম। পলম নকৰাকৈ আজি আমি কনসেপ্ট অফ ডেভেলপমেণ্ট এণ্ড ইটছ ৰিলেশ্যনশ্বিপ উইথ লাৰ্নিং, এই কনসেপ্টৰ ভিতৰত কি হ'ব পাৰে, আমাৰ ডেভেলপমেণ্ট কি, গ্ৰোথ কি, হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন দ্য ডেভেলপমেণ্ট এণ্ড গ্ৰোথ, হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন ডেভেলপমেণ্ট এণ্ড গ্ৰোথ, হোৱাট আৰ দ্য ভেৰিয়াছ ফেক্টৰ্ছ এফেক্ট দ্য ডেভেলপমেণ্ট, হয়নে, আৰু আমাৰ ডেভেলপমেণ্টৰ কেৰেক্টাৰিষ্টিক্স বি ষ্টেপ বাই ষ্টেপ আমি এইখিনি কভাৰ কৰাৰ চেষ্টা কৰিম। আশা কৰোঁ এই ভিডিঅ'বোৰৰ জৰিয়তে আপোনালোকে আমাৰ যোনটো পৰীক্ষা দিব CTET দিব তাতে আপোনালোকে অলপ হ'লেও সহায় পাব। তো আৰু ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। চ' পলম নকৰাকৈ আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজিৰ এই ভিডিঅ'ত আমাৰ CTETৰ পেপাৰ 1ৰ পৰা কি CDPৰ যোনটো প্ৰথম কনসেপ্ট অফ ডেভেলপমেণ্ট এণ্ড ৰিলেশ্যনশ্বিপ উইথ লাৰ্নিঙৰ প্ৰথম টপিকটো আলোচনা কৰিম, আৰু প্ৰথম টপিকটো হৈছে কনসেপ্ট অফ ডেভেলপমেণ্ট। ঠিক আছে, তো প্ৰথম কনসেপ্টটো হৈছে কনসেপ্ট অফ ডেভেলপমেণ্ট। এতিয়া ডেভেলপমেণ্ট শব্দৰ অৰ্থটো কি, বিকাশ মানে কি বুজাইছে বা বিকাশৰ চিন্তাধাৰাটো কি, কৈছে দ্য ৱৰ্ড ডেভেলপমেণ্ট ইণ্ডিকেটছ চেঞ্জেছ related to growth and moves towards maturity. In other words, development can be described as growth in physical, mental and emotional state of an individual. In the process of development, new abilities and characteristics of manifest themselves and there is a progressive change in the behavior. এতিয়া যদি মই ডেভেলপমেন্ট আৰু গ্ৰোথৰ কথাটো কওঁ, আমি কি বৃদ্ধি আৰু বিকাশৰ কথা কওঁ, যদি আমাৰ এইটো গ্ৰোথ হয় তেনেহ'লে ডেভেলপমেন্ট কি হ'ব এইটো। তো আমাৰ কি দেখা পালো কি ডেভেলপমেন্টৰ ভিতৰতে গ্ৰোথটো সোমাই আছে। আমি গ্ৰোথটো বেসিক্যালি ফিজিক্যাল যোনটো আমাৰ শাৰীৰিক হয়, শাৰীৰিক মাধ্যমতে আমি গ্ৰোথটো দেখা পাওঁ, যেনেকুৱাকৈ আমাৰ ৱেটটো বেছি হোৱা, হাইটটো বেছি হোৱা। চ' এইবোৰ আমাৰ গ্ৰোথৰ এক্সাম্পল হয়। কিন্তু ডেভেলপমেণ্ট মানে কি, ডেভেলপমেণ্ট মানে ফিজিক্যাল গ্ৰোথো বুজাইছে, মেণ্টেল গ্ৰোথো বুজাইছে আৰু ইমোশনেল গ্ৰোথো বুজাইছে। চ' বিকাশটো কি বুজাইছে, বিকাশটো আমাৰ শাৰীৰিকেই হওক, মানসিকেই হওক বা আৱেগিক হওক। তো সেইকাৰণে এইটো কি বুজাইছে যে ডেভেলপমেণ্ট ইজ এ লাইফ লং প্ৰচেছ। ডেভেলপমেণ্ট এনেকুৱা নহয় যে এটা সময়লৈকে কি হ'ব তাৰপিছত এইটো বন্ধ হৈ যায়। যেনেকুৱাকৈ আমি কি দেখা পাওঁ, গ্ৰোথটো কি আছে, গ্ৰোথটো মানে বৃদ্ধিটো কি আছে, বৃদ্ধিটো হাইট এটা নিৰ্দিষ্ট স্তৰলৈকেহে হয়। ৱেট মানুহৰ এটা ষ্টেপলৈকেহে ৱেটটো বাঢ়ে, তাৰপিছত কিন্তু মানুহৰ সেই ৱেটটো নাবাঢ়ে। তো গ্ৰোথটো এটা মানে গ্ৰোথটো কি আছে, বৃদ্ধিটো কি হয়, এটা নিৰ্দিষ্ট সময়লৈকে হোৱাৰ পিছত বৃদ্ধিটো বন্ধ হৈ যায়। কিন্তু আমাৰ ডেভেলপমেণ্টটো যোনটো আছে, ডেভেলপমেণ্টটো কি হয়, জীৱনকালীন এটা প্ৰক্ৰিয়া বুজাইছে। চ' ইয়াতে শ্বৰ্টলি মই কিছুমান পইণ্ট উল্লেখ কৰিছোঁ, যেনেকুৱাকৈ ডেভেলপমেণ্ট ৰেফাৰ্ছ টু চিষ্টেমেটিক চেঞ্জ হুইচ লিডছ টু এন ইণ্ডিভিজুৱেল ফ্ৰম dependency to self reliance throughout his lifetime or going from home to tomb। তাৰমানে কৈছে যে চিষ্টেমেটিক চেঞ্জেছ হয়নে, বেলেগৰ পৰা আৰু বেলেগৰ ওপৰত নিৰ্ভৰ হৈ থকাতকৈ নিজে নিজক মানে চলোৱাটোৱে হৈছে ডেভেলপমেণ্ট মানে বিকাশ। It means development begins from birth, জন্মৰ পৰা আৰম্ভ হয়, from paternal period or the time of conception and continues till an individual dies। মানে জন্মৰ পৰা কি মৃত্যুলৈকে কি হয়, বিকাশ হৈ থাকে। ইয়াতে কৈছে যে জন্মৰ কনচেপশ্যনৰ পৰা আৰম্ভ কৰি জীৱনৰ শেষলৈকে কি হয়, বিকাশ হয়। তাৰপিছত কৈছে ইন দিছ পিৰিয়ড এন ইণ্ডিভিজুৱেল গ্ৰ'জ ইন মেনি ৱেজ ছাচ এজ ফিজিকেলি, মেণ্টেলি এণ্ড ইম'চনেলি। আৰু এই বিকাশৰ প্ৰক্ৰিয়াত কি হয়, মানুহ এজনৰ বিকাশ অকল শাৰীৰিকে নহয়, শাৰীৰিকে হ'ব, মানসিকো হ'ব আৰু আৱেগিক বিকাশো হয়।
তাৰ পিছত কৈছে ডেভেলপমেন্ট ইনক্লুডস progressive and relatively permanent change and these changes cannot be reversed কৈছে বিকাশটো কি হয় বিকাশটো এটা পার্মানেন্ট পরিবর্তন মানে স্থায়ী পরিবর্তন আৰু এই পরিবর্তনটো কি হয় কেতিয়াও মানে রিভার্স হব নোৱাৰে বিপৰীত হব নোৱাৰে এজ ফৰ এক্সাম্পল যে কোনোবা বিকাশ ইয়াতে কৈছে শাৰীৰিক বিকাশত কি শাৰীৰিক বিকাশত শিশু এজন কি চলা শিকিলে ঠিক আছে খুজকাৰা শিকিলে এনেকুৱা নহয় একদিন খুজকাৰিল দুইদিন কাৰিল তাৰ পিছত খুজকাৰা পাহৰি গৈছে এনেকুৱা নহয় কোনোবা মানুহ এজনে নিজৰ নামটো লিখিছে তাৰ পিছত এনেকুৱা নহয় যে নিজৰ নামটো লিখা পাহৰি গল এনেকুৱা হ'ব নোৱাৰে যে তাৰ আবেগিক যোনটো বিকাশ হৈছে কালি আজি আবেগিক বিকাশ হৈছে কালি আবেগিক বিকাশ তাৰ নহব বা কালি আবেগিক বিকাশৰ কথাটো তেও পাহৰি গল হেনেকুৱা হ'ব নালাগে বা এনেকুৱা নহয় তো কৈছে সেই কাৰণে ডেভেলপমেন্টটো কি হৈছে পার্মানেন্ট চেঞ্জ বুজাইছে আৰু এটো কেতিয়াও ৰিটাৰ্ন নহয় চেঞ্জ হুইচ ইজ ডিউ টু অকাৰ সাম ইলনেস যদি কিছুমান অসুবিধা হয় আজি খুজকাৰা শিকিছে কালি যদি কিবা এক্সিডেন্টৰ কাৰণে খুজকাৰিব নোৱাৰে তেতে হেতু ডেভেলপমেন্টৰ পাৰ্টত নপৰে তাৰ পিছত কৈছে ডেভেলপমেন্ট ইজ এ কন্টিনিউয়াস প্ৰসেস হুইচ ইনক্লুডস গ্ৰোথ ম্যাচুৰেশন এন্ড লার্নিং ইন ইটসেলফ ডেভেলপমেন্ট কি এটা চলিত প্ৰক্ৰিয়া আৰু তাৰ ভিতৰতে কি হয় গ্ৰোথ আহে বৃদ্ধিটো তাৰ ভিতৰতে আহে ম্যাচুৰেশন আৰু লার্নিং ইন ইটসেলফ কেতিয়া বিকাশ যেতিয়া হৈ যায় বিকাশৰ প্ৰক্ৰিয়াটো যেতিয়া আৰম্ভণি হয় তেতিয়া মানুহে নিজে নিজে শিকি থাকে হেতু বিকাশৰ কি হয় এটা এক্সাম্পল হয় তাৰ পিছত কৈছে ক্যাৰেক্টাৰিষ্টিক্স অফ ডেভেলপমেন্ট এতিয়া কৈছে বিকাশৰ কিছুমান কি বৈশিষ্ট্য আছে তাৰ ভিতৰত কিছুমান পইণ্ট মই ইয়াতে উল্লেখ কৰিছো যেনেকুৱাকে প্ৰথমটো হৈছে দা প্ৰসেস অফ ডেভেলপমেন্ট কন্টিনিউস ফ্ৰম মোমেন্ট অফ কনসেপশন টিল as long as the individual lives আৰু বিকাশ কি হৈছে বিকাশ জন্মৰ পৰা আৰম্ভ কৰি মৃত্যুলৈকে বিকাশ হয় তাৰ পিছত কৈছে ডেভেলপমেন্ট অকাৰ্স ইন অৰ্ডাৰলি ম্যানাৰ এন্ড ফলোস এ সাৰ্টেন সিকোয়েন্স কৈছে বিকাশটো কি হয় এটা সিস্টেমেটিক অৰ্ডাৰত হয় আৰু এটো এটা সিকোয়েন্স ফলো কৰে therefore infancy early childhood later childhood adolescence maturity in the sequence development আৰু সেই কাৰণে আমি কি হয় বিকাশৰ কিছুমান স্টেপ দেখা পাও যেনেকুৱাকে প্ৰথমতে ইনফেন্সি আহিব early childhood later childhood adolescence আৰু maturity মানে adulthood এবিলাক আমি দেখা পাও আমি পিছত এই স্টেপ কেইটা ভালদৰে আলোচনা কৰিম আৰু স্টেপ কেইটাৰ কি কি বৈশিষ্ট্য হয় সেইবিলাকৰ ওপৰত আলোচনা কৰিম তো ইয়াতে আমি কিছুমান কথা দেখা পাইছো কি ইনফেন্সি তাৰ পিছত আৰ্লি চাইল্ডহুড আছে তাৰ পিছত কি আছে লেটাৰ চাইল্ডহুড আমি দেখা পাও তাৰ পিছত আছে এডোলেসেন্স আৰু ম্যাচুৰিটি বা এডাল্ট তাৰ পিছত কৈছে ডেভেলপমেন্টটো কি আছে বহুত কোৱালিটেটিভ এন্ড কোৱান্টিটেটিভ মানে যোনবোৰ কাউন্টেবল নহয় আৰু কোৱান্টিটেটিভ মানে যোনবোৰ কাউন্টেবল হয় তো কৈছে ইয়াতে কৈছে এজ দা চাইল্ড গ্ৰোস ফিজিক্যালি ইট ডেভেলপস রিগার্ডিং দা কোয়ালিটেটিভ অ্যাসপেক্ট অফ ইটস পার্সোনালিটি দাস দিস টু অ্যাসপেক্ট আর ইনসেপারেবল শিশু এজনৰ যেতিয়া শাৰীৰিক বিকাশ হয় তাৰ ব্যক্তিত্বৰ বিকাশও তাতে হয় ইয়াতে কৈছে সেই কাৰণে এটো কি ইনসেপারেবল এনেকুৱা নহয় যে ডাঙৰ হৈছে তাৰ কি হোৱা নাই তাৰ পার্সোনালিটি ডেভেলপ হোৱা নাই তেনেকুৱা নহয় একেলগে হৈ থাকে তাৰ পিছত কৈছে হিউম্যান গ্ৰোথ এন্ড ডেভেলপমেন্ট ইজ ভেরি কমপ্লেক্স ফেনোমেনা ইট ইজ এফেক্টেড এ নাম্বার অফ ফ্যাক্টর লাইক ফিজিক্যাল হক ইন্টেলিজেন্স হক সেক্স হক এটসেট্রা তো এইখিনি আমি বিকাশৰ কথা গম পালো তো বিকাশত আমি কি পাইছো বিকাশৰ মিনিংটোৰ বিষয়ে গম পালো আমি বিকাশৰ ইয়াতে কিছুমান পইণ্ট ওয়াইজ শৰ্টলি দিছো তাতে আমি এইবিলাক কথা গম পাইছো লগতে আমি তাৰ ক্যাৰেক্টাৰিষ্টিক্সৰ কথা আমি জানিলো এতিয়া আমি গ্ৰোথৰ বিষয়ে আলোচনা কৰিম আমি বৃদ্ধিৰ বিষয়ে আলোচনা কৰিম সো গ্ৰোথ মিন্স দা গ্ৰোথ অফ ডিফারেন্ট পার্টস অফ হিউম্যান বডি ডিফারেন্ট পার্টস অফ হিউম্যান বডি মানৱৰ শৰীৰৰ বিভিন্ন অংগবোৰৰ যেতিয়া বৃদ্ধি হয় তাকে আমি কি বৃদ্ধি বুলি কও বা গ্ৰোথ বুলি কও এন্ড দা এবিলিটি ফৰ দোজ পার্ট টু ওয়ার্ক আৰু সেই অংগৰ কি হয় কাৰ্যত হে অংগবোৰ সহায় কৰে যেনেকুৱাকে ফিজিক্যাল গ্ৰোথ এফেক্টস আৱাৰ বিহেভিয়াৰেল এন্ড ভাইস ভাৰ্সা দাস গ্ৰোথ মিন্স গ্ৰোথ ইন দা shape and weight তাৰপিছত which includes growth of muscle in other words growth refers to increase in weight height changes in body proportion growth take place in the physical aspect only ইয়াতে এই কথাখিনি ভালকে মন দি এবাৰ পঢ়িব কি কৈছে growth take place in the physical aspect বৃদ্ধিটো একমাত্ৰ শাৰীৰিকৰ লগতে জড়িত হৈ আছে ইয়াতে গ্ৰোথ ইজ অনলি ৰিলেটেড টু ফিজিক্যাল পার্ট আৰু ডেভেলপমেন্টত আমি কি পাইছো ফিজিক্যাল পাইছো আমি মেন্টাল পাইছো আমি কি পাইছো ইমোশনাল পাইছো তো এই তিনিটা মিলাই কি হৈছে ডেভেলপমেন্ট হৈছে আৰু অকল ফিজিক্যাল যেতিয়া ডেভেলপ হয় তা কি কোৱা হয় গ্ৰোথ বুলি কোৱা হয় growth also refers to quantitative changes growth কিন্তু qualitative নহয় growth কি quantitative because we can count নহয় এজন চাইল্ডৰ বা শিশুৰ weight হল 2 কেজি কিছুমান দিনৰ পিছত এটা 7 কেজি that is the growth ঠিক আছে it is possible to measure how tall a child has grown over a specific period of time আৰু এটা নিৰ্দিষ্ট সময়লৈকে শিশুৰ কিমান
গ্রোথ হইছে আমি তার হাইট টু জুখি বা ওয়েট টু জুখি আমি জানিব পাৰো শর্টলি ইয়াতে লিখিছো যে গ্রোথ ইজ চেঞ্জেস ইন কোয়ান্টিটেটিভ অ্যাসপেক্ট ফর আওয়ার বডি তার পিছত কৈছে চেঞ্জেস দ্যাট ক্যান বি মেজার্ড এজ হাইট ওয়েট সাইজ শেপ অফ দ্য বডি and growth is not a lifelong process so it is not the continuous process and it is not the lifelong process growth has a particular এন্ড তার মানে কৈছে গ্রোথটো মানে গোটেই জীৱনটো গ্রোথ হৈ না থাকে হয় না নহয় মানুহৰ ওজনটো এটা নিৰ্দিষ্ট সময়লৈকেহে বাঢ়িব তাৰ পিছত ওজনটো বঢ়া বন্ধ হৈ যায় হাইটটো এটা নিৰ্দিষ্ট সময়লৈকে হয় তাৰ পিছত হাইটও উখোৱাটো হেতু আমি কি বন্ধ হৈ দেখা পাও হয়নে সো হেতু কাৰণে কৈছে গ্রোথ ইজ নট এ লাইফ লং প্ৰসেস ইট গোজ অন টিল ম্যাচুৰিটি আৰু এটা ম্যাচুৰিটি লৈকেহে হয় তাৰ পিছত ইয়াতে ডিফারেন্স বিটুইন গ্রোথ এন্ড ডেভেলপমেন্টৰ কিছু ডিফারেন্স আছে সো ইয়াতে প্ৰথমতে আছে গ্রোথ টার্ম ইজ ইউজড ফর পিউরলি ফিজিক্যাল সেন্স ইট জেনারেলি রেফার্স টু ইনক্রিজ ইন সাইজ লেন্থ হাইট ওয়েট চেঞ্জেস ইন কোয়ান্টিটেটিভ অ্যাসপেক্ট ফল ইন দ্য ডোমেইন অফ গ্রোথ তবে চেঞ্জেস ইন কি কোয়ান্টিটেটিভ অ্যাসপেক্ট আৰু এটো যদি আমি ডেভেলপমেন্টৰ ক্ষেত্ৰত কি ক'ব পাৰো চেঞ্জেস ইন কোয়ান্টিটেটিভ এন্ড কোয়ালিটেটিভ হয়নে চেঞ্জেস ইন কোয়ান্টিটেটিভ এন্ড কোয়ালিটেটিভ অ্যাসপেক্ট কাম আন্ডার দ্য ডোমেইন অফ development here is development implies overall changes in shape form structure resulting in improving working or and functioning it indicates changes in quality of or a character rather than in quantitative aspect okol hari quantitative aspect e change hole growth development nohoy tar loge tar qualitative aspect manuhor logot behavior to keneko hoise ami keneke manuhor logot kotha pati asu amar emotionally ami kiman develop hoisu hoine ami ফিজিক্যাল ডেভেলপমেন্ট লগে ইমোশনাল ডেভেলপমেন্টও কিমান মানে আমাৰ হৈছে আমি ডাঙৰ তো হৈছে আমি সেই ডাঙৰ হিচাপে যিখিনি কাম কৰিব লাগে সেইখিনি পাৰি আছো না নাই সেইখিনি আমাৰ ডেভেলপমেন্টৰ আন্ডাৰত আহে তাৰ পিছত দ্বিতীয় পইণ্টত আছে চেঞ্জেস প্ৰডিউসড বাই গ্রোথ আর সাবজেক্ট টু মেজারমেন্ট আমি গ্রোথ হলে আমি কি টু মেজার কৰিব পাৰো দে মে বি কোয়ান্টিফাইড এন্ড আর observable হেকাৰণে এটা আমি কোয়ান্টিফাই মানে কাউন্ট কৰিব পাৰো আৰু আমি চাব পাৰো ডেভেলপমেন্ট ইমপ্লাইজ এনভায়রনমেন্ট ইন ফাংশনিং এন্ড বিহেভিয়ার এন্ড হেন্স ব্রিংস কোয়ালিটেটিভ চেঞ্জেস হুইচ আর ডিফিকাল্ট টু মেজার ডাইরেক্টলি কোয়ালিটেটিভ চেঞ্জেস আমি এটো ডিফিকাল্ট টু মেজার মানে ডাইরেক্টলি আমি সাপোজ এ আৰু বি দুজন মানে শিশু আছে আমি 4 বছৰত 3 বছৰত সাপোজ এ নামৰ শিশুজনে খুস্কাৰা শিকিলে আৰু 3 বছৰত বি নামৰ শিশুজনে ক্রস কাৰিব নোৱাৰিলে এটো আমি ক'ব নোৱাৰো যে বিৰ গ্রোথ হোৱা নাই বা বি ডেভেলপ হোৱা নাই বা এ ডেভেলপ হৈছে এজ কম্পেয়ার টু বি হোৱা নাই আমি কম্পেয়ার কৰিব নোৱাৰো হেকাৰণে ডাইৰেক্টলি মেজার নহয় তাৰ পিছত কৈছে গ্রোথ ইজ এ পার্ট অফ ডেভেলপমেন্ট প্রসেস একচুয়ালি দ্য ডেভেলপমেন্ট ইন ইটস কোয়ান্টিটেটিভ অ্যাসপেক্ট ইজ টার্ম এজ growth aro koise development is a wide and comprehensive term it refers to overall changes in the individual growth is one of its part tar pisot koise growth may or not being development a child may grow by becoming fat but growth may not bring any functional improvement and development is also possible growth as without physical when some children do not gain in term of height size etc but they do experience functional improvement কৈছে যে ডেভেলপ হলেহে গ্রো হবো এনেকুৱা নহয় কিন্তু মানে গ্রো হলে যে ডেভেলপ হবো তেনেকুৱা নহয় কিন্তু ডেভেলপ হলে গ্রো হয় ঠিক আছে তাৰ পিছত কৈছে growth does not continue throughout the life এটা আমি অলপ আগতে পাইছো কিন্তু ডেভেলপমেন্টটো এটা কন্টিনিউয়াস প্রসেস আৰু আজি লাস্ট টপিকত আলোচনা কৰিছো টাইপস অফ ডেভেলপমেন্ট তো ডেভেলপমেন্টৰ কিছুমান টাইপস আছে তো প্ৰথম টাইপটো লিখিছে ফিজিক্যাল ডেভেলপমেন্ট তো ফিজিক্যাল ডেভেলপমেন্ট রেফার্স টু দা ডেভেলপমেন্ট অফ বডি স্ট্রাকচার including muscle bones organ it includes motor development ঠিক আছে which means to gain better control over the bones muscles and other parts of our body which helps to manipulate the environment and motor development to দুই ধৰণৰ হয় gross motor development and fine motor development gross motor development কাক কোৱা হয় development of large muscle ঠিক আছে large muscle of development কৰা কি হয় gross muscle development যেনেকুৱাকে বহিব পাৰে থিয় দিব পাৰে খুজ কাঢ়িব পাৰে দৌৰিব পাৰে এইবিলাক তেনেকুৱাকে আমি কি পাইছো এইবিলাক লাৰ্জ মাসল ডেভেলপমেন্ট হয় আৰু যোনবিলাক মাসল সৰু মাসলৰ ডেভেলপমেন্টক ফাইন মটৰ ডেভেলপমেন্ট বুলি কোৱা হয় যেনেকুৱাকে এই মাসলবিলাক জৰিয়তে আমি লিখিব পাৰো ড্ৰয়িং কৰিব পাৰো কোনো এটা বস্তু দলিয়াব পাৰো ঠিক আছে গ্ৰেপসিং এটসেট্ৰা
তাৰ পিছত কৈছে কগনিটিভ অৰ ইন্টেলেকচুৱেল ডেভেলপমেন্ট কৈছে ইট ফকাস অন হাউ চাইল্ড লাৰ্ন এণ্ড প্ৰসেস ইনফৰমেশন শিশু এজনে কি শিকি আছে আৰু হেতু সেই শিক্ষাৰ পিছত তেওঁ নিজৰ ব্ৰেইনত হেতু কেনেকুৱাকে প্ৰসেস কৰি আছে শিক্ষাৰ পিছত কি তাৰ মাজত চেঞ্জেস আমি দেখা পাইছো হেতু আছে কগনিটিভ বা ইন্টেলেকচুৱেল ডেভেলপমেন্ট ইট ইজ বেসিক্যালি ৰিলেটেড টু ডেভেলপমেন্ট অফ ব্ৰেইন As children grow in age, they can understand their environment by using their senses like seeing, listening, touching, smelling, tasting, registering information in their mind and efficiently retrieving it from their memory. The development indicates the development of intelligence. তার পিছত কৈছে ল্যাঙ্গুয়েজ ডেভেলপমেন্ট আর আমি কি জানো ল্যাঙ্গুয়েজ ইজ এন ইন্টারেকশন উইথ ইচ আদার থ্রু ভেরিয়াস মেথডস অফ কমিউনিকেশন যেনেকুৱাকে রাইটিং হওক স্পিকিং হওক সাইন ল্যাঙ্গুয়েজ এটসেট্রা but above all language is an important medium of communication. Language is a form of communication that use words and symbols to express through desires and feelings. ঠিক আছে আমি ভাষাৰ বিকাশক ইয়াৰ আণ্ডাৰত ৰাখিছো তাৰ পিছত কৈছে আবেগিক বিকাশ তো আবেগিক বিকাশৰ ভিতৰত কি হয় ৰেফাৰ্স দ্য এবিলিটি টু ৰিকগনাইজ এক্সপ্ৰেছ এণ্ড কণ্ট্ৰোল ওভাৰ আৱাৰ ইমোশন যেতিয়া আমি আবেগৰ ওপৰত নিজৰ কণ্ট্ৰোল কৰিব পাৰো আমি কোনো এটা বস্তু এক্সপ্ৰেছ কৰিব পাৰো আমাৰ ইমোশনটো আমি বেলেগক তাতে দাঙি ধৰিব পাৰো তেতিয়া আমাক ইমোশনাল ডেভেলপমেন্টৰ ভিতৰত আহিব নেক্সট সোশ্যাল ডেভেলপমেন্ট সামাজিক বিকাশ ইয়াৰ ভিতৰত কৈছে যে এবিলিটি টু একমোডেট ওয়ান সেলফ অ্যাকর্ডিং টু দ্য নিডস ভ্যালু এণ্ড নর্মস অফ দ্য সোসাইটি যি ধৰণে বিচাৰে সেই ধৰণে আমি নিজক পৰিৱৰ্তন কৰিব পাৰো বা হজাব পাৰো তাৰ পিছত কৈছে মৰাল ডেভেলপমেন্ট মানে নৈতিক বিকাশ কৈছে মরাল ডেভেলপমেন্ট ডিলস উইথ দ্য ডেভেলপমেন্ট অফ ইথিক্স এণ্ড ইথিক্যাল নর্মস ভ্যালুস কনসিস্টেন্সি এবিলিটি টু জাজ এণ্ড অ্যাক্ট morally children cannot make moral judgment until they achieve certain level of cognitive maturity ঠিক আছে নৈতিক বিকাশ তেতিয়া হ'ব যেতিয়া ব্ৰেইনৰ বিকাশটো হয় তেতিয়াহে নৈতিক বিকাশটো আমি দেখা পাওঁ আশা কৰো এই ভিডিওটোৰ পৰা আপোনালোকে ডেভেলপমেন্টৰ বিষয়ে এই কথাবোৰ গম পালে তো আজি আমি কি আলোচনা কৰিলো আমি ডেভেলপমেন্টৰ মিনিংৰ বিষয়ে আলোচনা কৰিছো ক্যাৰেক্টাৰিষ্টিক্স কৰিছো গ্ৰোথৰ আমি মিনিংৰ বিষয়ে আলোচনা কৰিছো গ্ৰোথ আৰু ডেভেলপমেন্ট আৰু গ্ৰোথৰ মাজত কি ডিফাৰেন্স আছে এটো চাইছো আৰু লগতে আমি টাইপস অফ ডেভেলপমেন্টৰ বিষয়ে আলোচনা কৰিছো আশা কৰো ভিডিওটো আপোনালোকৰ ভাল লাগিছে যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব থ্যাংক ইউ